মহাপুরুষ শ্রী শ্রী শঙ্করদেবের 576তম জন্মজয়ন্তী সাথে বিত্তীয় বিভাগের গড়মিল সম্পর্কে বটদ্রবা থান পরিচালনা সমিতির এক সংবাদ সম্মেলন। মহাপুরুষ শ্রীমন্ত শঙ্করদেবের 576 সংখ্যক জন্মজয়ন্তী এবং বিত্তীয় গড়মিলের সম্পর্কে বটদ্রবা থান পরিচালনা সমিতির সংবাদ সম্মেলন। এই সংবাদ সম্মেলন সম্বোধন করেন বটদ্রবা থান পরিচালনা সমিতি। আগামী 12 অক্টোবর থেকে 3 দিনের বর্ণাঢ্য কার্যসূচির মাধ্যমে মহাপুরুষের জন্মজয়ন্তী উদযাপন করা হবে বটদ্রবা থানে। এই 3 দিনের কার্যসূচিতে ভক্তপ্রাণ জনগণ উপস্থিত কামনা করছেন বটদ্রবা থান পরিচালনা সমিতি। অন্যদিকে বটদ্রবা থানের বিত্তীয় গড়মিল এবং প্রণামীর টাকা লুট সম্পর্কে নিজের স্থিতি স্পষ্ট করেন থান পরিচালনা সমিতি। একাংশ দুষ্ট চক্র বটদ্রবা থানের গুণ গরিমা বিঘ্নিত করতে অপচেষ্টা চালিয়ে থাকার কার্যকে তারা গরিহনা দেন। সম্পূর্ণ থানের নীতি নিয়মের মধ্য দিয়ে বর্তমানের সমিতি থান পরিচালনা করে থাকার বিপরীতে একাংশ মানুষ সংবাদ মাধ্যমের জড়িয়তে ভুয়ো প্রচার চালিয়ে থাকার কাজকে গরিহনা দিয়ে বটদ্রবা থান পরিচালনা সমিতি। প্রথমেই আমাৰ অহা 12 তাৰিখৰ পৰা 12 অক্টোবৰৰ পৰা গুৰু জয়ন্তী ভাগ আৰম্ভ হ'ব। এই সম্পৰ্কে আপোনালোকক ক'ব বিচাৰিছোঁ। তিনিদিনীয়া কাৰ্যসূচীৰে আমি গুৰু জয়ন্তী পালনৰ আয়োজন কৰা হৈছে। এই 3 দিনত আমাৰ কাৰ্যসূচীখন ওলোৱা নাই, কিছু অসুবিধাৰ বাবে আজি আবেলি ওলাব। তথাপিতো মই আপোনালোকক কৈ দিছোঁ, এই 3 দিনত কাৰ্যসূচী মই আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। আমাৰ 25 আহিন 12 অক্টোবৰ পুৱা 3 বজাত আমাৰ যিখিনি ধৰ্মীয় অনুষ্ঠান থাকে সেইখিনি আৰম্ভ হ'ব। তাৰ কোৱা প্ৰসংগৰ পৰা আৰম্ভ কৰি তাৰপিছত ধৰ্মীয় অনুষ্ঠানখিনিৰ পিছত 10 বজালৈকে আমাৰ ফুল প্ৰসংগলৈকে ধৰ্মীয় অনুষ্ঠানখিনি তাত আমাৰ কীৰ্তন ঘৰ দুই পদাশিলাত অনুষ্ঠিত হ'ব। পুৱা 10:30 বজাত বিভিন্ন অঞ্চলৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজক লগত লৈ আমি এক শোভাযাত্ৰা কৰিম আৰু এই শোভাযাত্ৰাটো গোটেই অঞ্চল জুৰি আমি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেইদিনা দুপৰীয়া 2 বজাত তেওঁলোক শোভাযাত্ৰা কৰি আহি বাকী আহাৰ গ্ৰহণ কৰাৰ পিছত দুপৰীয়া 2 বজাত গুৰুচৰিত পাঠ হ'ব। 5 বজাত বন্তি প্ৰজ্বলন হ'ব আৰু ৰাতি 9 বজাত ভাওনা পৰিৱেশন হ'ব। শ্ৰী শ্ৰী কৃষ্ণৰ বৈকুণ্ঠ বয়ান। এই ভাওনা ভাগ 2 সত্ৰৰ আমাৰ শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হ'ব। 26 আহিন 13 অক্টোবৰৰ দিনা ঠিক তেনেকৈ আমাৰ 3 বজাৰ পৰা ধৰ্মীয় অনুষ্ঠান আৰম্ভ হ'ব। পুৱা 10 বজাত আহিব বৃক্ষৰোপণ আৰু 12 বজাত সদৌ অসম ভিত্তিক দিহানা প্ৰতিযোগিতা আছে আৰু সেইমতে আমি এটা পুৰস্কাৰো ঘোষণা কৰিছোঁ। 27 আহিন আৰু সন্ধিয়া আছে বন্তি প্ৰজ্বলন। 27 আহিন 14 অক্টোবৰ 3 বজাৰ পৰা 10 বজালৈকে আমাৰ যিখিনি ৰাতিপুৱাৰ ধৰ্মীয় অনুষ্ঠান এইখিনি হ'ব। দুপৰীয়া নাম প্ৰসংগটো হ'বই। বিয়লি 2 বজাত চিত্ৰাংকন প্ৰতিযোগিতা হ'ব, তাৰো পুৰস্কাৰ ঘোষণা কৰা হৈছে। আৰু নিশা 8:30 বজাত সত্ৰীয়া সংস্কৃতিৰ এক অনুষ্ঠান হ'ব আৰু এইটো উদ্বোধন কৰিব আমাৰ নগাঁও বটদ্ৰবাৰ স্থানীয় বিধায়ক ৰূপক শৰ্মাদেৱে। আৰু এই 3 দিনীয়াকৈ আমি উলহ মালহেৰে বটদ্ৰবা থানৰ আমাৰ গুৰুজনাৰ জন্মজয়ন্তী ভাগ পালনৰ আমি আয়োজন ইতিমধ্যে কৰিছোঁ আৰু আমি আপোনালোকৰ এই ক্ষেত্ৰত সহায় আৰু সহযোগিতা কামনা কৰিছোঁ। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।